MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। সংগীত সম্ৰাজ্ঞী ভাৰত গৌৰৱ লতা মংগেশকাৰৰ সন্মানাৰ্থে আয়োজিত এটি বিশেষ অনুষ্ঠানত অৰ্কিড ৰোপণ কৰে স্বনামধন্য শিল্পী শান্তা উজিৰ, দলি ঘোষ আৰু তৰালী শৰ্মাই। নিউজ নাওৰ ৰিপৰ্ট। সংগীত সম্ৰাজ্ঞী ভাৰত গৌৰৱ লতা মংগেশকাৰৰ সন্মানাৰ্থে আয়োজিত এটি বিশেষ অনুষ্ঠানত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ উদ্যোগত এটি অৰ্কিড ৰোপণ অনুষ্ঠানত অৰ্কিড ৰোপণ কৰে স্বনামধন্য শিল্পী শান্তা উজিৰ, দলি ঘোষ আৰু তৰালী শৰ্মাই। উল্লেখযোগ্য যে যোৰহাট চোলাধৰাস্থিত ৰয়েল পামত সংগীত সম্ৰাজ্ঞী ভাৰত গৌৰৱ লতা মংগেশকাৰৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ অনুষ্ঠানত ভাগ ল'লে স্বনামধন্য শিল্পী শান্তা উজিৰ, দলি ঘোষ আৰু তৰালী শৰ্মাই। উক্ত অনুষ্ঠানত ভাগ লৈ অৰ্কিড ৰোপণ কৰি তেওঁলোক অতিকৈ সুখী বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 2020 চনৰ পৰা আৰম্ভ কৰা সমীৰ ৰয়ৰ অৰ্কিড ৰোপণ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সকলোৱে আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে সমীৰ ৰয়ে সকলোকে আহ্বান জনায়। উক্ত অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সমাজ হিতৈষী বিশিষ্ট ব্যৱসায়ী দিগন্ত দত্তই সমীৰ ৰয়ক ধন্যবাদ জ্ঞাপন কৰে। আচলতে আমি ইয়াতে এটা অনুষ্ঠানত আহিছিলোঁ, বিদায় অনুষ্ঠানত, আৰু যেতিয়া এই কথাটো ক'লে লতা মংগেশকাৰৰ নামত ৰোপণ অৰ্কিড, ক'ৰবাত মন ভৰি গৈছে। গতিকে আমি তিনিওগৰাকী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মহান শিল্পীগৰাকীক বিভিন্ন শ্ৰদ্ধা সেৱা জনাইছোঁ। আৰু ভাল হওক আৰু এনেকুৱা অৰ্কিড চাৰিওফালে লাগক আৰু আজিৰ দিনটো সুখী হৈ থাকক। আজি যোৰহাটৰ চোলাধৰাস্থিত হোটেল ৰয়েল পামত আমি সংগীত সম্ৰাজ্ঞী আমাৰ ভাৰত গৌৰৱ লতা মংগেশকাৰজীৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰিলোঁ। আৰু এই অৰ্কিড ৰোপণ অনুষ্ঠানটিত আমাৰ অসমৰ স্বনামধন্য কণ্ঠশিল্পী শান্তা উজিৰ, দলি ঘোষ চাধ্য, পুলক বেনাৰ্জী, ৰূপম ভূঞা, তৰালী শৰ্মা সহিতে কেইবাগৰাকীও আমাৰ গৌৰৱসকল আছিল। আৰু এই অনুষ্ঠানটিত খুব শ্ৰদ্ধা সহকাৰে তেওঁলোকে আমাৰ সংগীত সম্ৰাজ্ঞী লতা মংগেশকাৰৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰিলে আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকলৈ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।